নামেৰে মৃতকে জীৱন পায়। তেওঁ কোন হয় নিজৰে প্ৰাণ পাপীৰ বাবে দিলে। তেওঁ কোন হয় ক্ৰুচ কাঠত নিজকে বলি দিলে। তেওঁ কোন হয় নিজৰে প্ৰাণ পাপীৰ বাবে দিলে। তেওঁ কোন হয় ক্ৰুচ কাঠত নিজকে বলি দিলে। যীশু 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 হয় সেই নাম। যীশু 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 হয় সেই নাম। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথি লিখা শুভবাৰ্তা 5 অধ্যায় 8 পদত আমি এইদৰে পাওঁ, নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব। ঈশ্বৰে যেতিয়া মানুহক অৰ্থাৎ আদমক মাটিৰে নিৰ্মাণ কৰিলে, তেতিয়া তেওঁ নিষ্পাপ ও বিশুদ্ধ মনৰ আছিল। ঈশ্বৰে মানুহক লগ পাবলৈ এডেন বাৰীলৈ নিতৌ আহিছিল। ঈশ্বৰে আদমক এডেন বাৰীত থৈছিল। কিন্তু যেতিয়া আদমে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিলে, তেতিয়া আদমৰ মন অশুদ্ধ হৈ পৰিল। তেওঁৰ বিবেচনা, ব্যৱহাৰ আৰু কৰ্ম পাপৰ প্ৰভাৱত পৰি অশুদ্ধ হৈ গ'ল। মনৰ পৰা মানুহ পাপী হয়। সেইকাৰণে মানুহৰ বিবেচনা, ব্যৱহাৰ আৰু কৰ্ম পাপৰ দ্বাৰাই প্ৰভাৱিত। বাইবেলে কৈছে, মন হৈছে অতিকৈ বিশ্বাসঘাতক। পৃথিৱীত এনেকুৱা কোনো চাবোন নাই যিয়ে মনৰ মলিক ধুব পাৰে। প্ৰভু যীশুৱে মানৱ জাতিৰ মুক্তিৰ বাবে নিজৰ বহুমূল্য তেজ বোৱাই দিলে আৰু খ্ৰীষ্টৰ তেজে আমাক সকলো পাপৰ পৰা শুদ্ধ কৰে। যদি আমি কওঁ আমাত একো পাপ নাই, আৰু এইটো এই কাৰণে হয় যে মনে আমাৰ লগত বিশ্বাসঘাতকতা কৰে, আৰু আমাত একো সত্য নাই। যদি আমি আমাৰ পাপক মানি লওঁ, তেন্তে প্ৰভু যীশুৱে আমাৰ পাপক ক্ষমা কৰিবলৈ আৰু আমাৰ সকলো অধৰ্মৰ পৰা শুদ্ধ কৰিবলৈ বিশ্বাসযোগ্য আৰু ধাৰ্মিক হয়। সেয়েহে নম্ৰ চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁবিলাকে দয়া পাব। এইদৰে আপুনিও ঈশ্বৰৰ দয়াৰ ভাগী হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।